ৰাম জন্ম হোৱাৰ আগতেই ৰামায়ণখন লিখা হৈছিলে আৰু এইটো সম্ভৱ হয় নেকি মানে যে এজন মানুহ জন্ম হৈছে জন্ম হোৱাৰ আগতে তেওঁৰ বিষয়ে লিখিছে তো আমি এনেকুৱা ধৰণে চাব পাৰোঁ শাস্ত্ৰৰ কথাবিলাক আচলতে এটা প্ৰতীক হিচাপে লৈ পেলাই বা এটা চিম্বল হিচাপে লৈ পেলাই শাস্ত্ৰবিলাকৰ মানে ৰচনা কৰা হৈছিলে ৰাম জন্মৰ আগতে ৰামায়ণখন ৰচনা কেনেকৈ হ'ল সেইটো বিষয়ে অকণমান আমি যদি চালি জাৰি চাওঁ ৰামৰ দেউতাকৰ নাম আছিলে দশৰথ আছিলে ৰজা অযোধ্যাৰ তো অযোধ্যাৰ ৰজা দশৰথ আৰু দশৰথৰ তিনিগৰাকী পত্নীৰ চাৰিজন পুত্ৰ এজনৰ পৰা হ'ল ৰামৰ জন্ম এগৰাকীৰ পৰা হ'ল মানে ভৰতৰ জন্ম হ'ল আৰু এগৰাকীৰ পৰা জন্ম হ'ল লক্ষ্মণ আৰু শত্ৰুঘ্ন এতিয়া লক্ষ্মণ আৰু শত্ৰুঘ্নই ৰাজ্য কেতিয়াও নাপালে তেওঁলোকে লক্ষ্মণে গুণমান ৰাক্ষস আছিলে বনবাসত থাকোঁতে চব লক্ষ্মণেই মাৰিছে অকল বালিক মাৰিছে ৰামে ৰাৱণক মাৰিছে তাৰ বাহিৰে বাকী চবকে লক্ষ্মণেই মাৰিছে যিমান ৰাক্ষস আছিলে আৰু লক্ষ্মণে তেওঁ 14 বছৰ কাল বনবাসত থাকোঁতে তেওঁ ৰাতি টোপনিটোক ত্যাগ কৰি দিছে ৰাতি নোহোৱাকৈ আছে তাৰপিছত হৈ গ'ল ভৰতে যদিও ৰাজ্য পালে কিন্তু তেওঁৰ সিংহাসনত ৰামৰ খৰমজোৰ ৰাখিলে মানে আৰু ৰামৰ খৰমজোৰ ৰখা মানে তেওঁ ছাইডত বহিলে আচল সিংহাসনত তেওঁ স্থান নিজৰ ইচ্ছাকৃতভাৱে তেওঁ আসনখন নল'লে এতিয়া আহিলে ৰামৰ কথা ৰামে 14 বছৰ বনবাস খাটি পেলাই বনবাসত থাকোঁতেও তেওঁ কৰ্ম কৰি গৈছে তেওঁৰ যি কৰ্ম আছে ৰাক্ষসবিলাক মাৰিছে কাবাক উদ্ধাৰ কৰিছে বালিক মাৰি সুগ্ৰীৱক ৰজা পাতিছে ৰাৱণক মাৰি পেলাই বিভীষণক ৰজা পাতিছে তো এই কৰ্মখিনি বা আমাৰ কুম্ভকৰ্ণকো মাৰিছে বা বহুত মানে অসুৰক নিধন কৰিছে তো এই কৰ্মখিনি কৰোঁতে মিলোতে তেওঁ 14 বছৰ বনবাস খাটিলে আৰু 14 বছৰৰ পিছত যেতিয়া ৰাম আহিলে ৰাম কিন্তু ৰজা হ'ল তো আমাৰ এই ৰামায়ণৰ পৰা আমি যদি চাওঁ ৰজা কোন হ'ল আৰু ঘপককৈ ৰজা কোন হৈছিলে আৰু কেতিয়াও ৰজা কোন নহ'ল তিনিজনৰ ভিতৰত আমি যদি চাওঁ ৰাম ৰজা হ'ল প্ৰকৃত অৰ্থত ৰাম ৰাজ্য বুলিও কওঁ আমি ভৰত ৰাজ্য বুলি কেতিয়াও কোৱা নাযায় ভৰতে যদিও দেখাত প্ৰথমতে ৰাজ্যভাৰ পালে কিন্তু পিছত যেতিয়া 14 বছৰ পিছত ৰাম আহিলে তেওঁক দি দিলে আৰু নিজকে কেতিয়াও ৰজা বুলি তেওঁ মনা নাছিলে লক্ষ্মণে কেতিয়াও ৰাজ্য নাপালে এতিয়া আমাৰ এই ৰামায়ণৰ যিটো কাহিনী সেইটো আমাৰ জীৱনত কেনেকৈ খটাম সেইটো চবতকৈ ইম্পৰ্টেণ্ট কাৰণ শাস্ত্ৰবিলাকত আচলতে আমাৰ শৰীৰটো লৈ পেলাই আমি আমাৰ এটা ডিচিপ্লিন লাইফ মেইনটেইন কৰি আমাৰ জীৱনটো কেনেকৈ পৰিচালনা কৰি লৈ যাওঁ সেইটোৰ ওপৰতে গুৰুত্ব আৰোপ কৰা হৈছে সেইটো বস্তুকে আমি নাজানি আমি বেলেগ ধৰণে তাৰ মানে কাহিনীবিলাক বেলেগ ধৰণে আমি মানে ক'ব বিচাৰোঁ জোকছ কৰিব বিচাৰোঁ ফান কৰিব বিচাৰোঁ কিন্তু তাৰ যিটো গভীৰতা সেই তাত আমি নাযাওঁ তাত মানে এটা এক্সাম্পল দিব পাৰি পকা বগৰী এটা যেতিয়া তুমি খাব যাবা চাবা বগৰীটোৰ ওপৰত বিৰাট কোমল মঙহাল ইমান সোৱাদ কিন্তু গুটিটো বহুত টান তাৰমানে শাস্ত্ৰবিলাক যেতিয়া তুমি চাবা একদম সহজ যেন লাগিব সাধাৰণ কাহিনী এটা নিচিনা লাগে কিন্তু তাত যেতিয়া তুমি ভিতৰত সোমাই যাবা তে বগৰী গুটিটো যেনেকৈ টান তাৰ অৰ্থটো বুজাটো ইমান টান তো মই এইটো ক'ব বিচাৰিছোঁ ৰামায়ণখন আচলতে কি কাৰণত লিখা হ'ল ৰামায়ণখন লিখা হৈছে আমাৰ শৰীৰটোলৈ আমাৰ শৰীৰটো হৈছে অযোধ্যা যেনেকৈ দশৰথ ৰজা আছিলে অযোধ্যাৰ দশৰথ মানে আমাৰ দশ ইন্দ্ৰিয়ৰ তিনিগৰাকী পত্নী কোন সত্যগুণ ৰাজসিক গুণ তামসিক গুণ সত্যগুণ বা সাত্বিক গুণৰ পৰা ৰামৰ জন্ম হ'ল ৰাজসিক গুণৰ পৰা ভৰতৰ জন্ম হ'ল তামসিক গুণৰ পৰা লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হ'ল
এতিয়া লক্ষ্মণ বা শত্ৰুঘ্নই ৰাজ্য নাপালে, কিন্তু মানে নিজৰ শৰীৰটোৰ ৰজা হ'ব নোৱাৰিলে। তেওঁলোকে মানে তামসিক গুণত থকাৰ কাৰণে অকল ৰাক্ষসবিলাক মাৰি ফুৰিলে যধে মধে। তেওঁলোকৰ টোপনিও গ'ল, অত্যধিক কৰ্মৰ কাৰণে। মানে আমাৰ জীৱনত যে আমি কিবা পাবৰ কাৰণে অনবৰতে কষ্ট কৰি ঘূৰি ফুৰোঁ, আমাৰ টোপনি নাইকিয়া হয় আৰু আমি অকল আননেচেচাৰী কাম কিছুমান কৰি থাকোঁ। কথাটো গম পাইছেনে? সেই তামসিক গুণত থকা মানুহখিনি তেনেকুৱা হয়। ৰাজসিক গুণত ভৰত আছিলে। ভৰতে লগে লগেই ৰাজ্য পালে, কিন্তু ৰাজ্য পালেও দেখাত বহুত ধন সম্পত্তি হ'লেও ৰাজসিক গুণত থকা মানুহৰ কিন্তু ৰাজ্যখন নাপায়। তাৰমানে নিজৰ শৰীৰটোক তেওঁ কণ্ট্ৰল কৰিব নোৱাৰে, নিজৰ শৰীৰটোক কণ্ট্ৰল কৰি ডিচিপ্লিন ৱেত লৈ যাব নোৱাৰে। কিন্তু ৰাম কোন? বনবাসত আছিলে। বনবাস মানে কি? 14 বছৰ বনবাসৰ অৰ্থটো কি? 14 বছৰ বনবাসৰ অৰ্থটো আমি দুটা ধৰণে চাব পাৰোঁ। এটা হৈছে আমি যেতিয়া ক্লাছ 1 পাওঁ, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 years গ'ল। 11, 12ত 2 years, 12 years গ'ল। 13, 14 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু ডিগ্ৰী ছেকেণ্ড ইয়াৰ, 14 years কমপ্লিট। আৰু এবছৰ অজ্ঞাতবাস। তাৰমানে ডিগ্ৰী থাৰ্ড ইয়েৰত আমি ইমানেই কষ্ট কৰিব লাগিব যে আমাক দেখি পাব নালাগিব কোনোবাই। গতিকে সেইটো এটা 14 বছৰ যোনে বনবাস খাটে সি জীৱনত ৰজা হ'ব পাৰে। ছেইম বস্তু আমি যেতিয়া প্ৰফেশ্যনেল লাইফত সোমাওঁ, আকৌ ষ্টাৰ্ট হয়। যেতিয়া আমি ডিগ্ৰী পাছ কৰি মেলি এটা জবত সোমালোঁ, তেতিয়া আমি নেক্সট 14 বছৰ আকৌ বনবাস খাটিব লাগিব। আমি সকলো ত্যাগ কৰি পেলাই আমি কি কৰিব লাগিব? আমাৰ যিবিলাক অত্যধিক ইচ্ছাক কণ্ট্ৰল কৰি পেলাই সীমিত পৰিমাণে আমি নিজৰ জীৱনটো মানে ধাৰণ কৰি, ধৰা ফ্ৰেণ্ড চাৰ্কল কমাব লাগিব, মিতিৰ কুটুম কমাব লাগিব, তুমি ছ'চাইটিৰ কাৰণে ভাল চিন্তা কৰিব লাগিব। এই বস্তুবিলাক কৰি নিজৰ কাৰণে ভাল চিন্তা কৰিব, নিজৰ শৰীৰটোৰ কাৰণে ভাল চিন্তা কৰিব লাগিব, নিজৰ মা দেউতাৰ কাৰণে ভাল চিন্তা কৰিব লাগিব। কৰি পেলাই আমি আকৌ সেইটো নেক্সট 14 yearsলৈকে আমি আকৌ বনবাস খাটিব লাগিব আৰু এবছৰ অজ্ঞাতবাস খাটিব লাগিব। তুমি ধৰা চাকৰি জীৱনতেই হওক বা বিজনেছতেই হওক, সেই 14 বছৰ আকৌ তুমি ষ্টাৰ্ট কৰিব লাগিব চাইকেল, 14 বছৰ চাইকেল। তেতিয়াহে গৈ পেলাই তুমি ৰজা হ'ব পাৰিবা। ৰজা মানে দেশৰ ৰজা নহয়, নিজৰ শৰীৰৰ ৰজা। নিজৰ শৰীৰটোক যদি তুমি কণ্ট্ৰল কৰিব পাৰা, তেতিয়াহ'লে তুমি নিজৰ শৰীৰটোত ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব পাৰিবা। এই ৰাম ৰাজ্যৰ যিটো কথা কোৱা হৈছে, এইটো এখন মানে কাণ্ট্ৰি বা ৱৰ্ল্ডৰ বা মানে এটা ষ্টেটৰ বা এটা ডিষ্ট্ৰিক্টৰ কথা কোৱা হোৱা নাই, নিজৰ শৰীৰটোৰ বিষয়ে কৈছে। নিজৰ শৰীৰটোৰ ৰজা হ'বৰ কাৰণেও আমি বহুত কষ্ট কৰিব লাগিব। সেইটোৰ কাৰণে ৰামায়ণখন জানিব লাগিব, 14 বছৰ বনবাস খাটিব লাগিব। আৰু সাত্বিক গুণ কাক কয়, ৰাজসিক গুণ কাক কয়, তামসিক গুণ কাক কয়, এইটো